চাবলৈ অনুৰোধ কৰিছো। আমি সকলোৱে জানো যেতিয়া জন্ম হোৱাৰ লগে লগে আমাৰ প্ৰথম গুৰু হ'ল আমাৰ মা দেউতা, আৰু তেখেতলোকে আমাক শিকায় কথাবোৰ কেনেকৈ ক'ব লাগে, কেনেকৈ ভাত খাব লাগে, কেনেকৈ ডাঙৰক সন্মান কৰিব লাগে, সেৱা কৰিব লাগে, কেনেকৈ বিভিন্ন ধৰণৰ কথাবিলাক আমাক শিকায় তেখেতলোকে। যেতিয়া অলপ ডাঙৰ হয় আমি স্কুললৈ যাওঁ, আমাৰ শিক্ষাগুৰুসকলে আমাক শিকায় কেনেকৈ পঢ়িব লাগে, কেনেকৈ লিখিব লাগে, যিখিনি কিতাপৰ ৰিলেটেড কথাবিলাক আমাক শিকায়, সেইখিনি আমাৰ কাৰণে সাফিচিয়েন্ট নহয় জীৱনত। যেতিয়া জীৱনটোকে আমি এটা সাবজেক্ট বুলি ধৰি লওঁ, তাক বুজাবলৈ বা তাক চলাবলৈ এজন প্ৰপাৰ গাইডেন্স লাগে। আমাক আদৰ্শ গুৰু এজনৰ প্ৰয়োজন হয় আমাৰ জীৱনটোক চলাবলৈ, সুচাৰুৰূপে যদি আমি চলাব খোজো। গুৰুৰ অৰ্থ আমি সকলোৱে জানো, যিজনে অন্ধকাৰৰ পৰা পোহৰলৈ আমাক অহাত সহায় কৰে, বাট দেখুৱায়। আমি সকলোৱে যদি জীৱনটো ভালদৰে চলাব বিচাৰো, আমাক গুৰুৰ প্ৰয়োজন হবই। জীৱনত গুৰুৰ প্ৰয়োজন আছেই। গুৰুৰ অবিহনে আমি জীৱন কেতিয়াও সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰো। যিজনে আমাক জীৱনটো চলোৱাত নীতি নিয়ম বিলাক শিকাই দিয়ে বা সাহস দিব, কৌশল দিব জীৱনটোক চলাবলৈ, তেখেতকে আমি গুৰু বুলি জানো। গতিকে আমি যে সৌভাগ্যৱান যে পৰম পিতাক শ্ৰী শ্ৰী ঠাকুৰক আমি সৰুৰ পৰাই, যিহেতুকে মই সৎসংগৰ এনভাইৰনমেন্ট থকা গাঁও বা ঘৰ, আমাৰ গাঁৱতো আগৰ পৰাই সৎসংগৰ বাতাবৰণ আছে, আৰু ঘৰতো মই জন্ম হোৱাৰ আগৰ পৰাই মা দেউতা বা ঘৰৰ সকলো পৰিয়াল ষষ্ঠশ্ৰেণী ব্ৰত গ্ৰহণ কৰিছিলে। আৰু মই সৎসংগৰ এনভাইৰনমেন্ট থকাৰ কাৰণেই হওক বা পৰম পিতাৰ মোৰ ওপৰত আশীৰ্বাদেই ক'ব পাৰি যে সৰুৰ পৰাই, দীক্ষাৰ আগৰ পৰাই আমি শ্ৰী শ্ৰী ঠাকুৰৰ নীতি আদৰ্শ বিলাক পালন কৰি যোৱাৰ সুযোগ পাইছিলো। মই সৰুৰ পৰাই ঠাকুৰক জানিব পাৰিছিলো সৰুতেই। গতিকে দীক্ষা লোৱাৰ আগৰ পৰাই ঠাকুৰৰ বিষয়ে জনাটো, ঠাকুৰক বুজি চিনি পোৱাটো বহুত ডাঙৰ কথা। মই নিজকে সৌভাগ্যৱান বুলি এইবুলি ভাব হয়। গতিকে ছাত্ৰ জীৱনত, যিহেতু মই এজন ছাত্ৰ জীৱনত পৰম পিতাৰ ঠাকুৰৰ বা জীৱন্ত আদৰ্শৰ প্ৰয়োজন কিমান? যিহেতুকে ছাত্ৰ জীৱন এটা বহুত কঠিন সময়। এই সময়খিনিত ছাত্ৰ এজনে বিভিন্ন ধৰণৰ প্ৰেচাৰ হওক, এনজাইটি হওক, চাকচেছ বা ফেইলিয়াৰ হওক, বহুতো আপছ এণ্ড ডাউনৰ মাজত ছাত্ৰ এজন গৈ থাকে, জীৱনটো চলি থাকে ছাত্ৰ এজনৰ। সেই সময়খিনিত যদি সি ছাত্ৰজনে জীৱনটোক কন্ট্ৰল কৰিব নোৱাৰে, তেতিয়া বহুতখিনি সমস্যাৰ সন্মুখীন হয়। আমি বহুতেই শুনি আছো, নিউজত দেখি আছো যে বহুতো ডাঙৰ ইনষ্টিটিউট হওক, IIT হওক বা বিভিন্ন PhD ডিগ্ৰীধাৰী ছাত্ৰই হওক, বহুতে চুইচাইড কৰে। কাৰণ তেখেতলোকে নিজৰ জীৱনত প্ৰেচাৰটো হেণ্ডেল কৰিব পৰা নাই। কেনেকৈ হেণ্ডেল কৰিব পাৰি সেই বিষয়ে তেখেতলোকে জনা নাই। যদি তেখেতলোকে জীৱন্ত আদৰ্শ, নিজৰ জীৱনটোক আইডলাইজ কৰি চলিব পাৰে বা সৎসংগৰ দীক্ষা সৎসংগৰ সৎনাম গ্ৰহণ কৰি শ্ৰী শ্ৰী ঠাকুৰক শিৰত লৈ তেখেতৰ আদৰ্শখিনি, নীতি আদৰ্শখিনি লৈ চলিব পাৰে, কোনো ব্যক্তিয়ে সেই সমস্যাত সন্মুখীন নহয়। আমি দেখি আছো সৎসংগত বহুত ল'ৰা ছোৱালী আজি চাকচেছ হৈছে, তেখেতলোকে জীৱনটো কন্ট্ৰল কৰিব পাৰিছে। গতিকে যদি জীৱনত আদৰ্শত ফলো নকৰে, তেন্তে সেই সময়খিনি সহজ নহয়। জীৱনত আমি আদৰ্শ লবই লাগিব। জীৱন্ত আদৰ্শক আমি ফলো কৰাটো বহুত প্ৰয়োজনীয় এই ছাত্ৰ জীৱনত। গতিকে এজন ছাত্ৰই যদি শ্ৰী শ্ৰী ঠাকুৰৰ নীতি আদৰ্শ, যাজন ইষ্টপ্ৰীতি, ষষ্ঠশ্ৰেণী সদাচাৰ, এইখিনি সুচাৰুৰূপে যদি মানি চলে, তেন্তে তেওঁ কেতিয়াও বিফল নহয়। আজি যেতিয়া এজন ল'ৰা বা ছাত্ৰ এজন ঘৰুৱা পৰিৱেশত ডাঙৰ দীঘল হয়, তেতিয়া কোনো ধৰণৰ প্ৰব্লেমছ নাথাকে।
সৰুতে ঘৰৰ পৰা স্কুললৈ যায় বা সৰুৰ পৰা বিদ্যালয়লৈ যায়, তেতিয়া কোনো ধৰণৰ প্ৰব্লেমছ নাথাকে। যেতিয়া ঘৰৰ পৰা ওলাই আহিব তেতিয়াহে প্ৰধান সমস্যাবিলাকৰ সন্মুখীন হয়। এই সমস্যাখিনিৰ পৰা বাচিবলৈ এজন গুৰুৰ অতি প্ৰয়োজন। যেতিয়া মা দেউতাৰ পৰা দূৰত থাকে তেতিয়া তাৰ প্ৰধান আমি এইখিনি সময় ফেচ কৰি আছো এতিয়া আমি ৰুমতেই আছো। গতিকে এইখিনি সময়ত পৰম পিতাৰ যদি লগত থাকে, আমি পৰম পিতাৰ লগত লৈ থাকো, আমি তেখেতৰ নীতি আদৰ্শখিনি মানি চলো, আমাৰ এটা সাহস আহে। আমি জীৱনত এটা বেলেগ সাহস পাওঁ, যিজন হয়তো বেলেগ কোনো অনুভৱ কৰিব নোৱাৰে। যে পৰম পিতা আছে, পৰম পিতাই ৰক্ষা কৰিব। পৰম পিতাই যদি কিবা সমস্যা আহিছে, পৰম পিতা আছে নহয়, তেখেতে আমাক ৰক্ষা কৰিব। এই সাহসটো সকলোৱে অনুভৱ কৰিব নোৱাৰে। কেৱল যদি তেখেতে ভাল ঠাকুৰক লৈ চলিছে, সৎসংগৰ দীক্ষা গ্ৰহণ কৰিছে, তেখেতে পুৱা গধূলি প্ৰাৰ্থনা কৰিছে, নাম ধ্যান কৰিছে, তেখেতে নিশ্চয় এটা বিশ্বাস আছে যে পৰম পিতা আছে, তেখেতে চাব নহয়। এই সাহসটো কেৱল সৎসংগৰ যিজন ছাত্ৰ তেখেতেহে অনুভৱ কৰিব পাৰে। এজন সুন্দৰ সমাজ যদি আমি গঢ়িব বিচাৰো, তেন্তে ঠাকুৰৰ নীতি আদৰ্শৰ বাহিৰে আন একো উপায় নাই। তেখেতে যিখিনি নীতি আদৰ্শ দিছে, সৎসংগৰ নীতি আদৰ্শখিনিৰ বাহিৰে কোনো এখন কিতাপে হওক বা কোনো এজন টিচাৰেই হওক এই সমাজখন ভাল কৰিব নোৱাৰে। ঠাকুৰে সত্যানুসৰণ কৈছে যে সন্দেহৰ নিৰাকৰণ কৰি বিশ্বাসৰ স্থাপন কৰাই জ্ঞান প্ৰাপ্তি। সন্দেহ আজিকালি চাইণ্টিফিক যুগত মানুহে ধৰ্মৰ প্ৰতি একেবাৰে বিশ্বাস নকৰে। তেখেতলোকৰ মতে ভগৱান নাই। এইখিনি কথাৰ ওপৰত ভিত্তি কৰি মানুহে ভগৱানৰ ওপৰত বিশ্বাস কৰিব এৰিছে, সন্দেহ কৰে। এই সন্দেহ যদি আমি আঁতৰাব পাৰো, আমি বিশ্বাসেৰে সৈতে আমি ধৰ্ম কাৰ্যত লিপ্ত হওঁ, তেতিয়া আমি জ্ঞান প্ৰাপ্ত কৰিব পাৰিম। যিকোনো বিষয়তে হওক, যদি আমি পঢ়া লিখাতেই হওক, যদি প্ৰকৃত বিশ্বাসত আমি কামখিনি নকৰো, তেতিয়া আমি কোনোদিনেই সফল হ'ব নোৱাৰিম। আৰু যদি আমি সন্দেহ নোহোৱাকৈ যাজন ইষ্টবৃষ্টি ষষ্ঠয়নী চলাচাৰ পালন কৰি যাওঁ, তেতিয়া আমি নিশ্চয় সফল হ'মেই। তাত কোনো সন্দেহে নাই। আমি পুৱা গধূলি প্ৰাৰ্থনা যদি কৰো, ভালকৈ নাম ধ্যান কৰো, পৰম পিতাৰ যিখিনি কথা আমি আকৌ যদি ৰিপিট কৰি থাকো কথাখিনি, তেতিয়া কোনো ধৰণৰ বিফল হোৱাৰ চান্সেই নাথাকে। আৰু প্ৰধান কথাবিলাক হ'ল যে ছাত্ৰ জীৱনত আমি মাতৃভক্তি আৰু পিতৃভক্তি কেতিয়াও এৰিব নালাগে। ঠাকুৰে কৈছে মাতৃভক্তি অতুচ্যত, সেই ছেলে হয় কৃতিতত। যদি আমি পিতৃ মাতৃক ভক্তি নকৰো, তেখেতৰ কথা নুশুনো, তেতিয়াহ'লে আমি কোনোদিনেই সফল হ'ব নোৱাৰিম। ঠাকুৰতো কৈ দিছে। গতিকে আমি তেখেতলোকক সন্মান কৰিব লাগে, যিমানেই যি নহওক কিয়। কাৰণ তেখেতলোকে আমাৰ জন্ম দিছে যেতিয়া, তেখেতলোকে আমাৰ বেয়া ভাবিবই নোৱাৰে। সেইকাৰণে তেখেতলোকক সন্মান কৰাটোৱে আমাৰ জীৱনৰ প্ৰথম লক্ষ্য হ'ব লাগে। আৰু তাৰ লগতে মানৱ জীৱনৰ প্ৰকৃত মেইন লক্ষ্যটো হ'ল যে ঈশ্বৰ প্ৰাপ্তি। আমি ঈশ্বৰ প্ৰাপ্ত কৰিব লাগে, ধৰ্ম কৰ্ম কৰিব লাগে। আৰু মানুহে কয় যে এই যিখিনি সময়, এইখিনি ধৰ্ম কৰ্ম কৰা সময় নহয়, ছাত্ৰ জীৱনটো বোলে। মই ভাবো জীৱনটো আজি আছে, কাইলৈ মোৰ কি হ'ব কোনেও ক'ব নোৱাৰে। গতিকে প্ৰতিটো সময়ত, প্ৰতিটো ক্ষণত যেনেকৈ পাৰি আমি পৰম পিতাৰ কাম কৰি যোৱাত চেষ্টা কৰিব লাগে। আমি যেনেকৈ যি চিচুৱেশ্যন নহওক কিয়, যদি আমি পৰম পিতাৰ কাম কৰিব পাৰো, তেতিয়া আমাৰ মংগল নিশ্চয় হ'ব। আমি যদি বুঢ়া বয়সত কৰিম বুলি এৰি থওঁ, তেতিয়া আমাতকৈ মূৰ্খ আৰু কোনো নহ'ব। শেষত মই বেছি দীঘলকৈ নকওঁ, কাৰণ যিমানখিনি কৰ্ম থাকে সিমানখিনি কোৱা ভাল। ঠাকুৰে কৈছে কৰাই পোৱাৰ জননী। আমি কৰি যাব লাগে, আমি তাৰ ফল নিজে পাই গৈ থাকিম, কিন্তু ফলৰ আশা কেতিয়াও কৰিব নালাগে। আৰু লগতে আমাৰ শ্ৰদ্ধাৰ গায়ত্ৰী
গাবাই ইষ্ট প্ৰসংগ কৰিব। তেখেতে ভাল ভজন কৰে, তেখেতৰ ভজন শুনিছো মই। তেখেতে ইষ্ট প্ৰসংগ শুনা নাই, গতিকে আজি শুনাৰ সুযোগ পাইছো। গতিকে শেষত ঠাকুৰৰ এটা বাণী কৈ মোৰ ইষ্ট প্ৰসংগ শেষ কৰিম। ঠাকুৰে কৈছে ইংৰাজীত, ইউ আৰ ফৰ দ্য লৰ্ড, নট ফৰ আদাৰ্ছ, ইউ আৰ ফৰ দ্য লৰ্ড এণ্ড চ' ফৰ আদাৰ্ছ। এই বাণীৰ সকলোৱে অৰ্থ জানে, গতিকে মই ইয়াৰ অৰ্থ এক্সপ্লেইন নকৰো। গতিকে শেষত আপোনালোক সকলো শান্তিত থাকক, পৰম পিতাই সকলোৰে মংগল কৰক।